हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। এইটো ভিডিঅ'ত ৰেশিও বা অনুপাত আৰু প্ৰপৰ্শন বা সমানুপাতৰ বেসিক কনসেপ্ট সম্পৰ্কে আলোচনা কৰা হৈছে। যদি তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা ৰেশিও আৰু প্ৰপৰ্শন সম্পৰ্কে তোমালোকৰ বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব। প্ৰথমে আমি জানিলো ৰেশিও বা অনুপাত কি। ইয়াৰ যদি আমি ডেফিনেশন চাও এইটো এই ধৰণৰ ডেফিনেশন হ'ব the quantitative relation between two amounts অর্থাৎ দুটা অ্যামাউন্ট বা পরিমাণৰ মাজৰ যেটো সংখ্যাগত সম্পৰ্ক সেই সম্পৰ্কটোই হৈছে ৰেশিও বা অনুপাত বা এটো এইদৰে ক'ব পাৰো ৰেশিও is a term is used to compare two or more numbers অর্থাৎ ৰেশিও এটা শব্দ হয় যেটো ব্যৱহাৰ কৰা হয় দুটা বা তাতকৈ বেছি নাম্বাৰৰ তুলনা কৰিবলৈ। অর্থাৎ রেশিও বা অনুপাত হৈছে দুটা বা তাতকৈ বেছি সংখ্যাৰ মাজৰ তুলনা বা রেশিও দি বুজোৱা হয় যে কোনো এটা সংখ্যা আনটো সংখ্যাতকৈ কিমান ডাঙৰ বা কিমান সৰু। এতিয়া মই কেইটামান উদাহৰণ দিম সেই উদাহৰণৰ পৰা তোমালোকে ধুনীয়াকৈ রেশিও সম্পৰ্কে বুজি পাবা। There are 5 oranges and 3 mangoes অর্থাৎ তাত 5টা অরেঞ্জ বা কমলা আছে আৰু 3টা ম্যাঙ্গো বা আম আছে। এতিয়া এই অরেঞ্জ বা ম্যাঙ্গো যদি আমি রেশিও বা অনুপাত হিসেবে লিখো কি হবে লিখিব লাগিব অরেঞ্জেস ইজ টু ম্যাঙ্গো এই ইজ টু সাইনটো দুটা ডট দিব লাগে। তো অরেঞ্জ আছে 5টা তো 5 ইজ টু আৰু ম্যাঙ্গো আছে 3টা 5 ইজ টু 3 হ'ব। আৰু এটা উদাহৰণ ধৰা হল ফাদার হ্যাজ বট 6 পেন্সিল এন্ড 8 পেন্স অর্থাৎ দেউতাকে 6টা পেন্সিল আৰু 8টা পেন কিনিছে। এতিয়া পেন্সিল আৰু পেনৰ মাজৰ অনুপাত বা ৰেশিও কি হ'ব পেন্সিলস ইজ টু পেন্স তো প্ৰথমে পেন্সিল আছে 6টা গতিকে 6 ইজ টু 8 হ'ব। এই অনুপাতটো কিন্তু আমি এইদৰে লিখিব পাৰো প্ৰথম সংখ্যাটো ওপৰত পিছৰটো তলত। আকৌ 6 আৰু 8 কিন্তু কাটিব পাৰি কাটি সৰু কৰিব পাৰি সৰু কৰিলে কি হ'ব 2 দি 6 হৰণ কৰিলে 3 2 দি 8 হৰণ কৰিলে 4 তো 3/4 অৰ্থাৎ 3/4 ইকুয়াল টু আমি লিখিব পাৰো 3:4। তো ইয়াতে পেন্সিলস আৰু পেনৰ ৰেশিও বা অনুপাত হৈছে 3:4। তোমালোকে চোৱা তেতিয়া হলে আমি এই দুটা উদাহৰণ যোগেদি কি বুজি পালো অরেঞ্জ আৰু ম্যাঙ্গোৰ মাজৰ যেটো সম্পৰ্ক হেতু কি 5:3 অর্থাৎ 5টা অরেঞ্জ থাকিলে 3টা ম্যাঙ্গো আছে। আৰু ইয়াতে পেন্সিল আৰু পেনৰ মাজত কি সম্পৰ্ক ইয়াৰ ৰেশিও হৈছে 6:8 অর্থাৎ 6টা যদি পেন্সিল আছে 8টা পেন্স আছে বা এটো যদি আমি এই লোয়েস্ট ফৰ্মলৈ আনো বা সৰু কৰো তেতিয়া হলে 3:4 অর্থাৎ 3টা পেন্সিল হলে 4টা পেন হ'ব 3:4 অর্থাৎ অনুপাত হৈছে দুটা বস্তুৰ মাজৰ এটা সংখ্যাগত তুলনা। আৰু এটা উদাহৰণ ধৰিলো হল ইন এ ক্লাস দেয়ার আর 8 গার্লস এন্ড 4 বয়েজ অর্থাৎ এটা ক্লাসত 8টা গার্লস আছে আৰু 4টা বয়েজ। অর্থাৎ আমি যদি গার্লস আৰু বয়েজৰ অনুপাত ওলাও রেশিও ওলাও লিখিব লাগিব গার্লস ইজ টু বয়েজ গার্লস আছে 8:4 আৰু এই ইজ টু বা অনুপাত আমি প্ৰথম সংখ্যাটো নিউমাৰেটৰ বা ওপৰত লিখিব লাগে আৰু পিছৰ সংখ্যাটো ডেনোমিনেটৰ বা তলত লিখিব পাৰি। এতিয়া এই দুটাক আমি আকৌ কাটিব পাৰি যেনেকৈ 2 দি 1 কাটিলে 4 1 কাটিলে 2 এই 4 আৰু 2 আৰু হৰণ কৰিব পাৰি এইটো আকৌ 2 দি কাটিলে 2 হ'ব এইটো 1 হ'ব। অৰ্থাৎ এইটো কি ওপৰত 2 তলত 1। আকৌ যদি এইটো আমি এনেকে ফ্র্যাকশন বা ভগ্নাংশ হিসেবে নেলিখি অনুপাত হিসেবে লিখো ওই উপৰটো প্ৰথমে লিখিব লাগিব অনুপাত চিন দি পেলাই পিছৰটো তলৰটো পিছত লিখিব লাগিব অৰ্থাৎ 2:1। তেতিয়া হলে এই শ্ৰেণীটোত গাৰ্লস আৰু বয়েজৰ অনুপাত কি 2:1 অৰ্থাৎ ইয়াতে গাৰ্লস আৰু বয়েজৰ মাজত এটা তুলনা অনুপাতৰ জৰিয়তে বুজোৱা হৈছে হেতু কি 2:1 তাৰ মানে দুইজনে যদি গাৰ্লস আছে এজন বয়েজ তেতিয়াহলে গাৰ্লস আৰু বয়েজৰ মাজত এইদৰে
তুলনা কৰিব পাৰি অনুপাতৰ যোগেদি বা এই অনুপাতটোৰ যোগেদি আৰু কি ক'ব পৰা যায় যে ক্লাছ 2ত বয়সৰ 2 গুণ গাজ আছে কাৰণ ইয়াৰ লগত 2 পূৰণ কৰিলে এইটো পোৱা যাব এনেদৰে অনুপাতে দুটা বস্তুৰ মাজত সংখ্যাগত সম্পৰ্ক দেখুৱায় বা সংখ্যাগত তুলনা বা এটা সংখ্যা আনটোতকৈ কিমান সৰু বা কিমান ডাঙৰ এইবোৰ অনুপাত বা ৰেশিওৰ পৰা বুজি পোৱা যায় প্ৰপৰশন বা সমানুপাত কি হয় তাৰ বিষয়ে আমি অলপ জানিলো ইয়াৰ ডেফিনেশন বা সংজ্ঞা এনে ধৰণৰ proportion is an equation that defines that the two given ratios are equivalent to each other অর্থাৎ ইয়াৰ অৰ্থ হৈছে proportion বা সমানুপাত এটা ইকুৱেশ্যন বা সমীকৰণ যেটোৱে বুজায় যে দুটা দিয়া ৰেশিও বা অনুপাত এটাৰ লগত আনটো সমান হয় অৰ্থাৎ proportion হৈছে এনেকুৱা য'ত দুটা ৰেশিও এটাৰ লগত আনটো সমান হয় তোমালোকে যদি সিম্পলি এই সমানুপাত ইয়াৰ অৰ্থ বুজিব চেষ্টা কৰা তেতিয়াহ'লে আমি চাইলো আমি কি পাম সমানুপাত এই শব্দটোক আমি যদি ভালকে বিশ্লেষণ কৰো কি পাও সমানুপাত অৰ্থাৎ সমান অনুপাত সমান যোগ অনুপাত তাৰ মানে দুটা অনুপাত সমান হলে হেতু কোৱা হয় সমানুপাত অৰ্থাৎ সিম্পলি সমানুপাত বা প্ৰপৰশন হৈছে দুটা অনুপাত যি দুটা অনুপাত এটাৰ লগত আনটো সমান বা হিয়তে সমান যেনে মই এটা উদাহৰণ স্বৰূপে দিছো যে 3 boys and 2 girls এতিয়া 3 boys and 2 girls ইয়াৰ যদি আমি অনুপাত ফাইন কৰো বা ৰেশিও ফাইন কৰো আমি লিখিব লাগিব boys is to girls boys হৈছে ইয়াতে 3 girls 2 এই 3 আৰু 2 ইয়াক আৰু সৰু কৰিব নোৱাৰি গতিকে এইটো এনেকে থাকো 6 pencil and 4 pens এইটো যদি আমি pencils is to pens লিখো তো pencil 6 টা আৰু pens 4 6 is to 4 এইটোক আমি এইদৰে লিখিব পাৰো ভগ্নাংশ হিচাপে 6/4 এতিয়া 6 আৰু 4 দুটাকে কাটিব পাৰি যেনেকৈ এইটো 2 দি হৰণ কৰিলে 3 2 দি হৰণ কৰিলে 2 তো 3/2 অৰ্থাৎ আমি এইটো লিখিব পাৰো প্ৰথম ওপৰটো প্ৰথমে লিখিব লাগিব 3:2 এটা তোমালোকে মন কৰা ইয়াতে বয়েজ আৰু গাৰ্লছৰ অনুপাত কি ওলাইছে 3:2 ইফালে পেন্সিল আৰু পেনৰ অনুপাত আমি সৰু কৰি কি পাইছো 3:2 ভালদৰে মন কৰা ইয়াতে 3:2 ইয়াতেও 3:2 তেতিয়াহলে এই দুটা অনুপাত সমান নহৈছে জানো যেহেতু এই দুটা অনুপাত সমান হৈছে তো আমি কি ক'ব পাৰো এই 3:2 অৰ্থাৎ এই প্ৰথম অনুপাতটো কাৰ লগত সমান 6:4 3:2 আৰু 6:4 সমান অৰ্থাৎ 3:2 আৰু 6:4 এই দুটা কোৱা হয় proportion বা সমান অনুপাত আৰু এটা উদাহৰণ লোৱা যাক ইয়াতে চাৰিটা সংখ্যা আছে 10 15 8 12 এই চাৰিটা সংখ্যাৰ মাজত আমি প্ৰথম দুটাৰ এটা অনুপাত উলাও আৰু পিছৰ দুটাৰ অনুপাত উলাও তেতিয়া আমি ক'ব পাৰিম যে এই চাৰিটা সংখ্যা সমানুপাতত আছে নে নাই এতিয়া তোমালোকে চোৱা যে 10:15 আমি যদি অনুপাত হিচাপে লিখো 10:15 এটোক আমি আকৌ এইদৰে লিখিব পাৰো 10 ওপৰত 15 তলত এতিয়া 10 আৰু 15 দুটা পাঁচেৰে হৰণ যাব 10ক পাঁচেৰে হৰণ কৰিলে 2 আৰু 15ক পাঁচেৰে হৰণ কৰিলে 3 তো 2/3 অৰ্থাৎ 2:3 এতিয়া আমি চাও এইটো 8,12 এটো যদি আমি অনুপাত হিচাপে লিখো 8:12 এটো আমি ফ্র্যাকশন বা ভগ্নাংশ হিচাপে লিখিলে 8 যাব ওপৰত 12 তলত এতিয়া তোমালোকে মন কৰা এটো আৰু এটো দুটাকে 2 এৰে হৰণ কৰিব পাৰি 2 এৰে হৰণ কৰিলে 4 2 8 এটো 6 2 12 4 আৰু 6 ক আকৌ 2 এৰে কাটিব পাৰি 2 2 4 আৰু 3 2 6 আমি কি পালো 2/3 ফ্র্যাকশন হিচাপে লিখিলো 2/3 আৰু অনুপাত হিচাপে লিখিলে 2:3
3 তোমালোকে মন কৰা 10:15 আমি সৰু কৰি পেলাই বা ৰিডিউস কৰি পেলাই লোয়েষ্ট ফৰ্ম পাইছো 2:3 8 আৰু 12 এইটোকো আমি ৰিডিউস কৰি পেলাই 2:3 পাইছো অৰ্থাৎ ৰিডিউস কৰি পেলাই দুয়োটা আমি সমান পাইছো তাৰ মানে কি এইটো অনুপাত আৰু এইটো অনুপাত সমান অৰ্থাৎ আমি ক'ব পাৰো যে 10:15 equal to 8:12 এই যে প্ৰথম দুটাৰ অনুপাত আৰু পিছৰ দুটাৰ অনুপাত একে সমান হৈছে তাৰ মানে এই দুটা অনুপাত সমান অৰ্থাৎ সমানুপাত that means 10 15 8 আৰু 12 they are in proportion অৰ্থাৎ এইকেইটা সংখ্যা proportionত আছে dear student friends অনুপাত আৰু সমানুপাত সম্পৰ্কে এটা ছোটি ভিডিও তৈয়াৰ কৰা হৈছে আশা কৰো তোমালোকে অনুপাত আৰু সমানুপাত বুজি পাবা মই এই চেনেলৰ যোগেদি তোমালোকক যে বিভিন্ন গণিতৰ ভিডিও তৈয়াৰ কৰো তাৰ উদ্দেশ্য এটাই যাতে তোমালোকে টিউশনৰ সহায় নলোৱাকৈ মোৰ চেনেলৰ ভিডিওৰ পৰাই গণিত অতি সহজে বুজি পোৱা আৰু কৰিব পাৰা আৰু তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হয় যদি কোনোবা গণিত তোমালোকে বুজি পোৱা নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে চেনেলটো লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ